হেল্ল' ভিউৱাৰ্ছ, আজি আমাৰ ঘৰত তিনিজনমান বেপাৰী আহিছে নাৰিকল কিনিবলৈ। তো সিহঁতে সদায় আহি থাকে। দাম ফিক্স নহয় কাৰণে, দাম নিমিলে আমি বিচৰা মতে নিদিয়াৰ কাৰণে নিদিওঁ। আজি অৱশ্য দাম মিলি গ'ল। এটা মানে নাৰিকলৰ দাম প্ৰায় 30 টকাকৈ, অৰ্থাৎ 35 টকাকৈ দিব খুজিলে। আমিও বিচাৰিছিলোঁ, সেই হিচাপত মিলি গ'ল। তো যিয়ে নহওক, এতিয়া গছত সিহঁতে উঠি ধুনীয়াকৈ আগতে ৰছী বান্ধি লয়। তাতে এইখিনি ৰছী বান্ধিলে মানে এৰি দিলে তাৰ পৰা লাহে লাহেকৈ মানে তললৈ নামি আহে আৰু মানে ফাটা বা তেনেকুৱা ধৰণৰ মানে ক্ষয় ক্ষতি হোৱাৰ কোনো মানে সম্ভাৱনা নাথাকে। এনেকৈ লাহে লাহে চাওক কিমান ধুনীয়াকৈ, ৱাও, বহুত ধুনীয়াকৈ তললৈ এৰি দিলে। আৰু এজনে ধৰি ধুনীয়াকৈ মানে ৰছী খুলি মাটিত থৈ দিলে। আৰু আন এজনে কি কৰি আছে চাওক, এই নাৰিকলৰ এইটো যে কিবা এটা সেইবোৰ বা কি বুলি কয় নাজানো, সেইবিলাক শিঙৰ নিচিনা, সেইবোৰ কাটি আছে ধুনীয়াকৈ, তাতে চাফা কৰি আছে। কাৰণ সিহঁতে ই ৰিক্সা লৈ আহিছে, ই ৰিক্সাৰে লৈ যাব সেইখিনি। ই ৰিক্সাৰে মানে গাঁৱে গাঁৱৰ পৰা কিনি লৈ সিহঁতে আকৌ টাউনত গৈ ধুনীয়াকৈ মানে এটা ডাঙৰ গাড়ীত উঠাই, ট্ৰাক গাড়ীত উঠাই আকৌ বাহিৰলৈ পঠাই দিয়ে। নাজানো ক'ত পঠাই দিয়ে, সিহঁতক খুজিলোঁ, কোৱা নাই বাৰু। আপোনালোকে জানিলেও জনাব, জানে যদি আপোনালোকে আমাক জনাব। আৰু এটা চাক মানে এৰিওতে তথাপি এটা মানে ফটি গৈছে, মানে পানী ওলাই আছিলে। সেইকাৰণে মানুহজনক ক'লোঁ যে আপুনি এক কাম কৰক, আপুনি পানীখিনি মানে বহি বহি খাই দিয়ক, কাৰণ নষ্ট কৰাতকৈ খাই দিয়াটোৱে ভাল। আৰু সেয়ে ধুনীয়াকৈ সিহঁতে এটা মানে ভাল এটা আইডিয়া ওলাইছে বিজনেছৰ, ব্যৱসায়ৰ। এইটো গাছ মানে যিখিনি আছিলে মানে হ'ল, আৰু এটা দ্বিতীয় গছ আছে, আৰু এটা গছ আছে, অৰ্থাৎ দুটা গছ বিক্ৰী কৰিছিলোঁতো। এতিয়া সেই 2 নম্বৰ গছটোত সিহঁতে উঠিব, লাহে লাহেকৈ উঠি সেইখিনিও সিহঁতে লৈ যাব। আৰু যিয়ে নহওক 66টা বিক্ৰী কৰিলোঁ। চাওঁ এবাৰ মানে এনেকৈ বিক্ৰী কৰিলোঁ, কেনেকুৱা লাভ হয়।